হয়, সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ইতিমধ্যে 126টা বিধানসভা সমষ্টিত যি ৰাজনৈতিক দলসমূহ আছে, শাসক বিৰোধী দুয়োটা ৰাজনৈতিক দলে ইতিমধ্যে তেওঁলোকৰ যি নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। এনে সময়তে এটা ঐতিহাসিক বিধানসভা সমষ্টি হৈছে বিহালী বিধানসভা সমষ্টি। আৰু বিহালী বিধানসভা সমষ্টিটো ইতিমধ্যে যি বিৰোধী ঐক্য মঞ্চ আছে, বিৰোধী ঐক্য মঞ্চৰ যি কংগ্ৰেছ দল আছে, কংগ্ৰেছ দলে ইতিমধ্যে CPML দলক এৰি দিয়াৰ এক খবৰ বিয়পি পৰিছে সামাজিক মাধ্যম তথা প্ৰতিষ্ঠিত কেইবাটাও সংবাদ মাধ্যমত। তাৰ পিছতে যিহেতু বিহালী বিধানসভা সমষ্টিটো CPMLক এৰি দিছে, এৰি দিয়াৰ পাছতে কিন্তু বিহালীৰ যিসকল তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকল আছে, কংগ্ৰেছ কৰ্মীসকলৰ মাজত এতিয়া এক বিদ্ৰোহৰ সৃষ্টি হৈছে। আৰু যিহেতু মোৰ লগত তৃণমূল পৰ্যায়ৰ দুগৰাকীকৈ কংগ্ৰেছ কৰ্মী আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে ইতিমধ্যে আপোনালোকে গম পাইছে যে বিহালী বিধানসভা সমষ্টিটো কংগ্ৰেছ দলে CPML দলক এৰি দিছে। এই সন্দৰ্ভত আপোনালোকে কি ক'ব? হয়, নিশ্চয়কৈ এইটো যদি সঁচাকৈ হৈছে সেইটো এটা নিশ্চয়কৈ বিহালী কংগ্ৰেছ দলটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা বুলি ক'ব লাগিব। বিহালীত কংগ্ৰেছ দলটো বহুত দিনৰ আগৰ পৰাই বিহালীত এটা কংগ্ৰেছৰ ভাল সাংগঠনিক ভেটি আছিলে। প্ৰায় বহু বছৰ ধৰি কংগ্ৰেছ দল বিহালীত কেইবাবাৰো বিধায়ক হৈছে আৰু যথেষ্ট সংখ্যক বিহালীত এতিয়াও কংগ্ৰেছৰ ভোট আছে। মই যেতিয়াৰ পৰা নিষ্ঠাবান হিচাপে কংগ্ৰেছ দলৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ কাম কৰি আছিলোঁ, তেতিয়াৰ পৰা ধৰি যথেষ্ট সংখ্যক আমি কংগ্ৰেছৰ ভেটি ভাল দেখি আহিছোঁ। কিন্তু এইখিনিত এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকক এই যিটো 2026ৰ নিৰ্বাচন, 2026ৰ নিৰ্বাচনৰ বাবে বাই ইলেকশ্যনত আমাৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া এটা কথা কৈছিল যে 2026ত CPIMLক চিটটো এৰি দিয়া হ'ব আৰু এই বাই ইলেকশ্যনটো আমি কংগ্ৰেছে খেলিম বুলি। কিন্তু যেতিয়া কংগ্ৰেছৰ লগত বিহালীৰ যি CPIML দল আছিল, CPIML দলে মিত্ৰতা কৰিলে জানো? আপোনালোকেতো সাংবাদিক হিচাপে গম পাইছে। সামাজিক মাধ্যমত মিত্ৰতা কৰিছিল নেকি CPIML দলে? কংগ্ৰেছৰ যিটো আমাৰ বাই ইলেকশ্যন হৈ গ'ল, তেওঁলোকে মিত্ৰতা নকৰিলে। তেওঁলোকে লক্ষী কুৰ্মী নামৰ এগৰাকী ব্যক্তিক তেওঁলোকে নিক্ষেপ কৰিলে কংগ্ৰেছক ধূলিসাৎ কৰিবৰ কাৰণে বিহালীৰ পৰা। আজিৰ তাৰিখত কোনটো মৰম বা কোনটো আদৰ্শৰ ফালৰ পৰা কংগ্ৰেছ দলে বিহালী সমষ্টিটো CPIML দলক এৰি দিবৰ কাৰণে ইচ্ছা কৰিছে? কংগ্ৰেছৰ APCCৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে বিহালীৰ কংগ্ৰেছৰ স্থিতিৰ বিষয়ে ভালকে কি জানে? আজি মই এটা কথা ক'ব বিচাৰিছোঁ, বিহালীৰ সাংগঠনিক ভেটিৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ যিসকল ওপৰৰ ব্যক্তি আছে তেওঁলোক জ্ঞাতনে? তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কেনেধৰণে কংগ্ৰেছ দলটোৰ কাৰণে ত্যাগ কৰি আছে সেই কথা এবাৰ তেওঁলোকে উপলব্ধ কৰিছেনে? তেওঁলোকে ওপৰত গাদীত বহি লৈ তেওঁলোকৰ ইচ্ছামতে তেওঁলোকে মন যাব তেনেকে আমাক তৃণমূল পৰ্যায়ৰ কৰ্মীবিলাকক নচুৱাব আৰু আমি তলত ঠিকনাবিহীন যাত্ৰাৰ দৰে কংগ্ৰেছৰ পকৰত দৌৰি দৌৰি গৈ আমাৰ লাভ কি হ'ব? পৰ্যায়কতো এবাৰ সুধিব পাৰে না যে বিহালী সমষ্টিত যিহেতু CPIML দলক অকল বিহালী সমষ্টিখন দিবৰ কাৰণে বিচাৰি আছে, যেতিয়া বিহালী এটা সমষ্টিৰ কাৰণে এই কংগ্ৰেছ দলৰ APCC মানুহবিলাকে তৃণমূল পৰ্যায়ৰ পৰা কিছু কথা জানিবলৈ মন নাযায় নেকি যে আমাৰ দলৰ মানুহখিনিয়ে কি কয় যে একেলগে খেলিবলৈ নেখেলিব? আমাৰ কোনো মৰ্যাদাই নাই নেকি দলত? এতিয়া আপোনালোকে কি বিচাৰে যে CPMLক এৰি দিয়াটো বিচাৰে কংগ্ৰেছ দলে নে CPMLক কংগ্ৰেছ দলে এৰি নিদিয়াটো বিচাৰে? সেইটো লাগে। আপোনাক এটা কথা স্পষ্ট কথা কৈছোঁ, কংগ্ৰেছ দলে CPIML দলৰ পৰা সহায় বিচাৰিছিলে বাই ইলেকশ্যনত, এই বাই ইলেকশ্যনত যিটো যোৱা বাই ইলেকশ্যন গ'ল বিহালী। তেতিয়া CPIML কংগ্ৰেছক কেনেধৰণে সহায় কৰিছিলে সেইটো কংগ্ৰেছে পাহৰি যাব পাৰে, কিন্তু আমি তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে পাহৰি যোৱা নাই নহয়। আমি কিয় পাহৰি যাম? তেওঁলোকে যদি আমাক সেই সময়ত তেওঁলোকে চিটটো নেখেলি সহায় কৰিলেহেঁতেন, আজি কংগ্ৰেছৰ বিধায়ক এজন বিহালীত হ'লহেঁতেন বাই ইলেকশ্যনত। একমাত্ৰ CPIMLৰ কাৰণে এই বাই ইলেকশ্যনত আমাৰ কংগ্ৰেছৰ বিধায়ক হ'ব নোৱাৰা কাৰণটোৱে হ'ল CPIML। আৰু সেই CPIMLক আমি কেনেকে সহায় কৰিম? তৃণমূল পৰ্যায় হিচাপে মই সেইটো হাতযোৰ কৰিছোঁ। দলীয় নেতৃত্বই কি কয় দলীয় নেতৃত্বৰ কথা, কিন্তু মই তৃণমূল কৰ্মী হিচাপে মই যদি কৰিবলগীয়া হয় বেলেগ দলত থাকি মই বেলেগ দলৰ গুণগান গাব নোৱাৰোঁ। মই স্পষ্ট কথা, মই কংগ্ৰেছত থাকি বেলেগৰ গুণগান গাব নোৱাৰোঁ। যদি কংগ্ৰেছত কাম কৰিব লাগে মই কংগ্ৰেছৰ গুণগান গাম। মোৰ একদম স্পষ্ট কথা সেইটোৱেই। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান। যিহেতু আপুনি গম পাইছে যে সামাজিক মাধ্যমতে হওক বা কেইবাটাও সংবাদ মাধ্যমত ইতিমধ্যে ওলাইছে যে বিৰোধী ঐক্য মঞ্চৰ বিহালী যিখন আসন কংগ্ৰেছ দলে ইতিমধ্যে CPMLক এৰি দিছে বুলি। আৰু আপুনি এগৰাকী তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী, আৰু দেখা গৈছে বিহালীৰ তৃণমূল পৰ্যায়ৰ যিসকল কংগ্ৰেছ কৰ্মী আছে তেওঁলোকৰ মাজত এতিয়া এক বিদ্ৰোহৰ সৃষ্টি হৈছে
কংগ্ৰেছে CPM-ক আসনখন এৰি দিয়াৰ কাৰণে এই সন্দৰ্ভত আপুনি কি ক'ব এই মুহূৰ্তত? হয়, নমস্কাৰ। মই বিহালী সত্যৰে মানে অভিনন্দন জনাইছোঁ। কথা হৈছে কি, আপোনালোকে চাওক, এই কংগ্ৰেছ দলটো আমাক বহুত দিনৰ পৰা প্ৰতাৰণাই কৰি আছে বুলি আমি নিষ্ঠাবান নাই। আমি নিজৰ ঘৰত আমিতো চাকৰি নাই বাকৰি নাই, আমি নিজৰ কৰ্মস্থান এৰি পেলাই আমি দিন হাজিৰা কৰি খোৱা মানুহ। আমি তেনেকুৱাকৈ আমি দলৰ যিটো মণ্ডলে হওক বা আপোনাৰ ব্লকৰে প্ৰেচিডেণ্টে হওক, আমি সকলোৱে যেতিয়া আমাক নীতি নিৰ্দেশনা দিয়ে, কয় বোলে আজি মিটিং আছে তোমালোক যাব লাগিব, আমি নিজৰ কাম বন ক্ষতি কৰি হ'লে আমি মিটিঙত গৈছোঁ, নিজৰ গ্ৰাছ লেভেলত আমি ভালকৈ কাম কৰি আছোঁ, নিষ্ঠাবানে কৰি আছোঁ। কিন্তু কৰি থকা স্বত্বেও আমি বহুতবাৰৰ পৰা চাই আছোঁ যে এই বিহালী চিটটো খালি CPM-ৰ লগত এলাউন্স কৰি দি দিয়ে। গতিকে আমাৰ তৃণমূল এই যিসকল জ্যেষ্ঠ আছে, জ্যেষ্ঠসকলৰ কথাটো হৈছে কি, তেখেতলোকে ওপৰত কি মিলাই কি কৰে নাজানো, কিন্তু শাস্তিটো আমি পাওঁ। এই গ্ৰাছ লেভেলৰ মানুহখিনিয়ে মানে আমাৰ যেনেকৈ মই নিজে বুথ প্ৰেচিডেণ্ট 100 বটিয়ামাৰি 140-ৰ মই বুথ প্ৰেচিডেণ্ট। গতিকে আমি ইয়াত বহুতখিনি জপন আছে, আমি চেষ্টা কৰি পেলাই ইমান বিজেপি মানে ইমান ডাঙৰ ভেটি এটা থাকোঁতে আমি ইয়াত বিজেপি আমাৰ ৱাৰ্ডত আমি বিজেপিক 25টা ভোটত মানে হৰুৱাবলৈ আমি সক্ষম হৈছিলোঁ আমাৰ ইলেকশ্যনত, বাই ইলেকশ্যনত। গতিকে এইখিনি সমীক্ষা আছে। কিন্তু কথা হৈছে কি, এতিয়া আমাৰ এনেকুৱা হৈছে কি, আমাক বান্দৰ নাচ নচুৱাই আছে। মানে কি, তেখেতলোকে বেলেগক দি দিব, আমি অতদিন এনেই কষ্ট কৰি পেলাই আমি ফচি থাকোঁ। গতিকে এইবাৰ এটা কথা হৈছে, সঁচাকৈ কৈছোঁ, কংগ্ৰেছ দলটোৰ কোনো মানে মেৰুদণ্ড নাইকিয়া নিচিনাই মোক লাগি গৈ আছে। এই কাম কৰি মই খুব এটা যিটো স্পীড থাকে, যিটো কাম কৰি আছিলোঁ, ফটককৈ যেতিয়া মানে বেলেগক দি দিয়ে টিকেটটো, আমাৰ নিজৰ চেম্বুলটো হেৰাই যায়, হাতৰ চেম্বুলটো নাই, গৈ পটকাত দিবলৈ মানুহটো কেনেকুৱা ইম'চনেল হৈ যায়, কাম কৰি মানে ভাল নলগা হৈ যায়, মনটো ভাগি যায়। এতিয়া গতিকে মই ভাবিছোঁ, যদি এইবাৰো আগতো এবাৰ কৰিছে, এইবাৰো কৰিছে, আৰু মানে ভাল লগা নাই, মানে এনেকুৱা ভাল লগা নাই, গৈ থৈ আমি কেনেকুৱা আৰু আমি এতিয়া আচলতে কথাটো ক'ব গ'লে কিছুমান বিজেপি আঁচনিৰ পৰা আমাক মানে কংগ্ৰেছী বুলি কিছু ক্ষেত্ৰত মানে অকণ বঞ্চিতও কৰিছে বা বেয়া চকুৰেও চোৱা নিচিনা লাগে। কিন্তু কথা হৈছে কি, এতিয়া কথা হৈছে আমাৰ মেইন কথাটো হৈছে, এইবাৰ যদি মোৰ মনৰ কথাটো কৈছোঁ, আমাৰ এই 140 বুথৰ মই কথাটো কৈছোঁ, মই নিজে কৈছোঁ কংগ্ৰেছ কৰ্মী হিচাপে, মোৰ মেইন কথা হৈছে এইবাৰ যদি CPM-ক দি দিয়ে, কনফাৰ্মটো যদি দিয়েই দিয়ে, তেতিয়াহ'লে ইয়াত অনিবাৰ্য মানে কংগ্ৰেছৰ ভেটি খহিব আৰু এই তৃণমূল এনেকৈ বান্দৰ নাচ নাচি নাথাকে। অকল ময়ে নহয়, ইয়াত বহুত মানুহ মানে খহি যাব, এইটো 100%। মানে মানুহৰ মন একে স্থিৰ হৈ থকা নাই, ভাল লগা নাই। মানে এতিয়া আপোনালোকে তৃণমূল পৰ্যায়ৰ বিহালী যিসকল তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকল আছে, আপোনালোকে মানে CPM-L দলক আসনখন এৰি দিয়াটো আপোনালোকে বিচৰা নাই। কেলৈ ইমান দিন আমি কষ্ট কৰি আছোঁ, ইমান দিন আমি কষ্ট কৰিছোঁ, আমাৰ কংগ্ৰেছ দলৰ মানে সক্ৰিয় কৰ্মী হিচাপে আমি ইমান তৃণমূলৰ আমি কাম কৰি আছোঁ, কষ্ট কৰিছোঁ, যাতে এজন আমি MLA পঠিয়াব পাৰোঁ, আৰু ভোটৰ সংখ্যাও আমাৰ যথেষ্ট আছে। CPM-L 5,000, আমাৰ 41,000 বাই ইলেকশ্যন। আপোনালোকে চাওকচোন কিমান ডিফাৰেঞ্চ। ইমান জানি গৌৰৱ গগৈ এইটো কি কাম কৰে, ওপৰ মহলে কি কৰে, এইবিলাক কাম আমাক ইমান বান্দৰ নাচ নচুৱাই থাকিব নেকি? নহ'ব, এনেকুৱা ভাল লগা নাই, নহ'ব। এইবাৰ উচিত সিদ্ধান্ত কৰিম, টিকেটটো হৈ লওক, তাৰপাছত আমি নিজেই সিদ্ধান্ত কৰিম এই আমাৰ বিহালীত এই বুথবিলাক কেনেকৈ খহনীয়া হয়, চাই থাকক আপোনালোকে। বিকল্প সিদ্ধান্ত ল'ব। হয়, এয়া আছিল বিহালীৰ দুগৰাকীকৈ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী, আৰু এওঁলোকে স্পষ্টভাৱে কৈছে যে এইবাৰ যদি যি বিৰোধী ঐক্য মঞ্চ আছে, বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলে যদি বিহালী আসনখন যদি CPM-Lক এৰি দিয়ে, তেনেহ'লে এওঁলোকে বিকল্প সিদ্ধান্ত ল'ম বুলি এওঁলোকে স্পষ্টভাৱে কৈছে। আৰু